নমস্কাৰ, গুড ইভিনিং, মৰ্নিং জিম পাঠক আপোনালোক সকলোকে এই কুহি পাতলৈ স্বাগতম জনাইছো। আজি ক্লাছত আমি যোৱা 21 মে'ত যিখিনি অসম কেবিনেটে যিবোৰ সিদ্ধান্ত লৈছিলে তাৰ ওপৰত আমি আলোচনা কৰিম। আজিৰ ক্লাছটোত কি সিদ্ধান্ত লৈছিলে আমাৰ অসম কেবিনেটে। বহুত কেইটা ইয়াতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে, তাৰে 8টা আমাক এনেকুৱাকে অসম কেবিনেটৰ ফালৰ পৰা, অসম চৰকাৰৰ ফালৰ পৰা এনেকুৱাকে পোষ্টাৰ হিচাপত ৰিলিজ কৰা হৈছিল। আমি সেইখিনি অকমান ভালকে ইয়াতে বুজো। তো প্ৰথমটোতো ইউথৰ কাৰণে ভাল এটা খবৰ এটা আহিছে। ইয়াতে কোৱা হৈছে যে আমাৰ যি অসমৰ কনচাৰ্ট ইকনমি তাৰে ডেভেলপমেন্টৰ কথা কোৱা হৈছে, অৰ্থাৎ আমাৰ অসম ইকনমিৰ বিষয়ে এইবাৰ আমাৰ অসমৰ বাজেটতো উল্লেখ কৰা হৈছিল আৰু যিটো পলিচি ইতিমধ্যে আমাৰ অসম কেবিনেটে এপ্ৰুভ কৰা বুলি কোৱা হৈছে। এতিয়া ইয়াতে কি কৈছে যে যিহেতু কনচাৰ্টৰ ক্ষেত্ৰত আমি যদি চাওঁ, আমাৰ অসমখন ভাৰতৰ বেলেগ ৰাজ্যৰ তুলনাত বহুত পিছ পৰি আছে, নাই বুলিয়ে ক'ব পাৰি। তো সেইকাৰণে কি হয়, আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য মেঘালয়, তাতেও কনচাৰ্ট হৈয়ে থাকে। তো আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতে উল্লেখ কৰিছে, গতিকে আমি আমাৰ সেই কনচাৰ্টৰ সেই ইকনমিৰ ক্ষেত্ৰতো আমি আগবাঢ়িব লাগে। আৰু তেনেকুৱাকে অসমৰ 3খন জিলা চুজ কৰা হৈছে। জিলা মানে 3খন ঠাই, এখন হৈছে গুৱাহাটী, এখন হৈছে ডিব্ৰুগড় আৰু এখন হৈছে যোৰহাট। ওকে, তো ইয়াতে কি কৈছে, অসম চৰকাৰে কৈছে যে গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট যোনে আমাৰ ইয়াতে অসমত কনচাৰ্ট কৰিব আহিব, যিটো কোম্পানী আহিব, তেওঁলোকক এই 3খন ঠাইত কনচাৰ্ট কৰিবৰ কাৰণে ইনস্পায়াৰ কৰিব বুলি কোৱা হৈছে। তো ঠাই 3খনৰ নাম মনত ৰাখিব, গুৱাহাটী, যোৰহাট আৰু ডিব্ৰুগড়। ওকে, সো এতিয়া আকৌ ইয়াতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰে যে এইবাৰ আমাৰ অসমত ডিচেম্বৰৰ 8 তাৰিখ মানলৈকে আমাৰ গুৱাহাটীত এখন কনচাৰ্ট আয়োজন কৰা হ'ব আৰু সেই কনচাৰ্টত পোষ্ট মেলত তেখেতক ইনভাইট কৰাৰ কথা, তেখেত আহিব বুলি ইয়াতে কোৱা হৈছে। ওকে, সো ইয়াতে এইখিনি মনত ৰাখিব, কনচাৰ্ট ইকনমিৰ ক্ষেত্ৰত কি ডিচিশন ললে। তাৰপিছত আকৌ কি হয়, সোলাৰ পাৱাৰৰ ক্ষেত্ৰতো, অৰ্থাৎ সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰতো ইয়াতে এই প্ৰডাকশ্যন, সোলাৰ পাৱাৰ প্ৰডাকশ্যন বুষ্ট কৰিবৰ কাৰণেও ইয়াতে কিছুমান কেবিনেটে ডিচিশন লৈছে বা বিভিন্ন ইয়াতে নীতি পলিচি সেইবোৰ এপ্ৰুভ কৰাৰ কথা ঘোষণা কৰিছে। যেনেকে আমি যদি চাওঁ, ৰাজ্যৰ সৌৰ শক্তি উৎপাদনৰ সম্ভাৱনা, যিটো সৌৰ শক্তি উৎপাদনৰ সম্ভাৱনা কৈছে, সেইটো সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ আমাৰ কেবিনেটে অসম সৌৰ শক্তি উৎপাদন প্ৰচাৰ নীতি 2025, অৰ্থাৎ ইয়াতে আমাৰ কেবিনেটে যিটো আমাৰ আসাম সোলাৰ পাৱাৰ জেনেৰেশ্যন যিটো প্ৰমোশন পলিচি আছিলে 2025, সেইটো এপ্ৰুভ কৰে, যাৰ দ্বাৰা কোৱা হৈছে যে 2030 চনলৈকে লক্ষ্য ৰখা হৈছে 2030, তাৰে ভিতৰত 3500 মেগাৱাট ক্ষমতা সম্পন্ন সৌৰ ক্ষমতা উৎপাদন কৰি গোটেই আমাৰ ৰাজ্যখনত ব্যক্তিগত হওক বা ৰাজহুৱা বিনিয়োগ আকৰ্ষণ কৰিবলৈ টোটেল অলমোষ্ট মানে ইয়াৰ দ্বাৰা 15,000 নিয়োগ সৃষ্টি হ'ব বুলি, জব ক্ৰিয়েট হ'ব বুলিও ইয়াতে কোৱা হৈছে। দেন আকৌ আন এটা ডিচিশন লোৱা হৈছে, লাচিত বৰফুকন যিখন পুলিচ একাডেমি আছে, সেই লাচিত বৰফুকন পুলিচ একাডেমিৰ আপগ্ৰেডেশ্যন লগতে ইয়াৰে উন্নতিকৰণৰ ক্ষেত্ৰত কিছুমান ডিচিশন লৈছে। এইটো হৈছে লাচিত বৰফুকন পুলিচ একাডেমিৰ ফেজ 2ৰ কথা ইয়াতে উল্লেখ কৰা হৈছে। তো ফেজ 2ত কি কোৱা হৈছে, ফেজ 2ৰ ডেভেলপমেন্টৰ কাৰণে য'ত ধৰি লওক যিখিনি ট্ৰেইনী ৰেচিডেন্সিয়েল কোৱাৰ্টাৰ হ'ব বা কলনীত থকা মানুহসমূহৰ যিবোৰ ৰেচিডেন্সিয়েল কোৱাৰ্টাৰ হ'ব, আৰু লগতে 102ৰ যিটো সেৱা দেৰগাঁৱত হ'ব, তাৰে বিল্ডিংসমূহ নিৰ্মাণৰ কাৰণে আমাৰ অসম কেবিনেটে 229.41 crore, অলমোষ্ট ধৰি লওক 230 কোটি টকা আমাৰ অসম কেবিনেটে সেইটোক অনুমোদন জনায়, সেইটোক এপ্ৰুভ কৰে, আৰু এই গোটেইখিনি কাম 2 বছৰৰ ভিতৰত কমপ্লিট হ'ব বুলি কোৱা হৈছে। তাৰোপৰি আৰু যেনেকে এইবাৰ আমাৰ ৰিপাব্লিক ডেত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতে ডিব্ৰুগড়ত যেতিয়া উপস্থিত আছিলে, তেখেতে ঘোষণা কৰিছিলে যে ডিব্ৰুগড়ক আমাৰ অসমৰ ছেকেণ্ড কেপিটেল হিচাপে ঘোষণা কৰাৰ কথা কৈছিলে। আৰু সেই ডিব্ৰুগড়ক যি ছেকেণ্ড কেপিটেল, আমাৰ অসমৰ দ্বিতীয় ৰাজধানী কৰাৰ ক্ষেত্ৰত যিটো আগবাঢ়িছে, তাৰ কাৰণেও আমাৰ অসম চৰকাৰে ইয়াতে কিছু মানে আমি ইয়াতে যদি চাওঁ, তাৰে ডেভেলপমেন্টৰ ক্ষেত্ৰত
তাতে নতুন যিটো বিধানসভা যিটো তাতে নতুন লেজিসলেটিভ এসেম্বলি যিটো নিৰ্মাণ কৰা হ'ব য'ত এমএলএ হোষ্টেল থাকিব বিধানসভা থাকিব তাৰোপৰি অলমোষ্ট তাতে 5000 মান সৰি তাতে 1000 মানুহে বহিব মানে 1000 মানুহৰ তাতে সিটিং কেপাসিটি থকা এটা অডিটৰিয়াম নিৰ্মাণ কৰাৰ কথাও কোৱা হৈছে আৰু তাৰ কাৰণে আমাৰ অসম কেবিনেটে ইয়াতে 284 284.03 কৰোৰ ইয়াতে অনুমোদন জনায় নেক্সট ইয়াতে আকৌ কোৱা হৈছে যে খনিকৰ স্পৰ্টছ কমপ্লেক্সৰ কথা ইয়াতে কোৱা হৈছে যিখন খনিকৰ স্পৰ্টছ কমপ্লেক্স আছিলে বা যিখন খনিকৰ ষ্টেডিয়াম আছে সেই খনিকৰ ষ্টেডিয়াম ডিব্ৰুগড়ত অৱস্থিত হয় সেই খনিকৰ ষ্টেডিয়ামখন আমাৰ এতিয়া অসমৰ লাৰ্জেষ্ট ষ্টেডিয়াম আটাইতকৈ ডাঙৰ ষ্টেডিয়াম হ'ব গৈ আছে খনিকৰ ষ্টেডিয়ামখন এখন মাল্টি ডিসিপ্লিনাৰী স্পৰ্টছ কমপ্লেক্স হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আপগ্ৰেড কৰাৰ ক্ষেত্ৰত প্ৰথমতে কেবিনেটে অনুমোদন দিছিলে যে কেবিনেটে ডিসিশন লৈছিলে যে তাত কি হয় 5000 সিটিং কেপাসিটি 5000 মানুহে বহিব পৰা তাতে এই সিটিং কেপাসিটি ষ্টেডিয়ামখন বনোৱা হ'ব কিন্তু পিছত গৈ পেলাই এইটো ডিসিশন দিয়া হ'ল যে 5000ৰ জেগাত তাতে 35000 মানুহে বহিব পৰা বা 35000 সিটৰ সেই মানে যেটো স্পৰ্টছ কমপ্লেক্স আছে হেতু নিৰ্মাণ কৰা হ'ব য'ত আমাৰ কেবিনেটে 209.13 কৰোৰ তাতে ৰুপিস অনুমোদন জনাই হেখিনি এপ্ৰুভ কৰে এতিয়া ইয়াৰ আগতে আমাৰ অসমত যদি চাও খেলা হলে কিবা হলে ক'ত এই কৰা হৈছিল সৰুহজাই ষ্টেডিয়াম আৰু যিখন খনিকৰ স্পৰ্টছ ষ্টেডিয়াম নিৰ্মাণ হ'ব গৈ আছে সেইখন সৰুহজাই ষ্টেডিয়ামতকে 10000 বেছি সিটিং কেপাসিটিৰ হ'ব দেন কাজিৰঙাৰ expanding Kaziranga reach অৰ্থাৎ 1985 ওকে 1985 কাজিৰঙাৰ ইয়াতে দিয়া হৈছে 6th এডিশন ওকে কাজিৰঙাৰ 6th এডিশন বা ষষ্ঠ সংযোজনৰ ইয়াৰে খসৰা প্ৰস্তুত কৰা হৈছিল ড্ৰাফট প্ৰস্তুত কৰা হৈছিল কিন্তু এতিয়ালৈকে তাৰ কোনো কাম কৰা হোৱা নাই এতিয়া কি কৰা হৈছে বা হেতুৰ কোনো চূড়ান্ত ৰূপ দিয়া হোৱা নাছিলে বাট কেবিনেটে ফাইনালি হেতুক নোটিফাই কৰিছে আৰু ইয়াৰ আন্ডাৰত যেনেকুৱাকে বিশ্বনাথৰ কিছু ঠাই আছে যেনেকে গোপাল জাৰনী তাৰ পাছত গোপাল জাৰনী গোনাই টাপু ফুটে চাপৰি জবৰে বালিগাঁও বিশ্বনাথ ঘাট উমাতুমনি গাখীৰ খাইটি আকৌ কলিয়াবৰৰ ইফালে শিলঘাট হাতীমুৰা এই গাঁওসমূহ যিবোৰ আছে ইয়াৰে পৰা এখিনি এক্সক্লুডেড কৰা হ'ব বুলি কৈছে অৰ্থাৎ এই গাঁওখিনি ইয়াৰ এই যি 6 সংযোজন বা আমি যদি 6 এডিশনৰ কথা কওঁ তাৰ আন্ডাৰত নাথাকে তাৰ অন্তৰ্ভুক্তিৰ আউটাৰ ভিৰত ৰখা হৈছে বুলি জনাইছে তাৰোপৰি নুমলীগড় অইল ৰিফাইনাৰীৰ কথা ইয়াতে উল্লেখ কৰা হৈছে তো নুমলীগড় অইল ৰিফাইনাৰীৰ ক্ষেত্ৰত আমি যদি চাও যেনেকুৱাকে আমাৰ অসম চৰকাৰৰ 26% শেয়াৰ নুমলীগড় অইল ৰিফাইনাৰীত আছে আমাৰ চৰকাৰে জনোৱা মতে আৰু এই নুমলীগড় অইল ৰিফাইনাৰীৰ ইয়াৰে ডেভেলপমেন্ট ইয়াৰ বিকাশৰ বা ইয়াৰ বিকাশ লগতে উন্নয়নৰ কাৰণে বিভিন্ন কাম চলি আছে আৰু ইয়াতে আমাৰ চৰকাৰৰ শেয়াৰ অফ ইনভেষ্টমেন্ট যেটো আছে হেতু এতিয়া যেটো ইনভেস্ট কৰা হৈছে এবাৰ অনুমোদন দিছে আমাৰ কেবিনেটে 205 অলমোস্ট 205 কোটি টকা ইয়াতে নুমলীগড় ৰিফাইনাৰীত ইয়াতে অনুমোদন দিয়া বুলি কোৱা মানে এইখিনি টকা কেবিনেটে এপ্ৰুভ কৰিছে আৰু এইটো চতুৰ্থ পৰ্যায় আৰু লাষ্ট ষ্টেজ ওকে এইটো যেটো শেয়াৰ আছিল তাৰে এইটো লাষ্ট ষ্টেজ বুলি উল্লেখ কৰিছে অল টোটেল আমি যদি চাও আমাৰ ইয়াৰ হৈতে অসম চৰকাৰে নুমলীগড় ৰিফাইনাৰীত আগতে যেটো প্ৰতিশ্ৰুতি দিছিলে সেই হিচাপত আমাৰ অসম চৰকাৰে টোটেল 823 কৰোৰ ইয়াতে বিনিয়োগ কৰিব বুলি ইয়াতে উল্লেখ কৰিছে ৰাইট ওকে 823 কৰোৰ বিনিয়োগ কৰিব বুলি উল্লেখ কৰিছে দেন ইয়াতে আহিব যিসকল চাহ শ্ৰমিক আছিলে তেওঁলোকৰ মজুৰিৰ পৰিশোধৰ কথা ইয়াতে উল্লেখ কৰিছে অৰ্থাৎ এটিসিএলৰ যিসকল মানে এটিসিএল বাগানৰ যিসকল মানে চাহ শ্ৰমিক আছিলে অৰ্থাৎ যিসকল চাহ বাগিচাৰ গাৰ্ডেন সমূহৰ যিসকল মানে শ্ৰমিক আছিলে তেওঁলোকক ডেইলি 220 টকাকে প্ৰদান কৰা হৈছিল এইবাৰ অসম চৰকাৰে এটো অনুমোদন জনাই যে 1 অক্টোবৰ ইয়াতে লিখা হৈছে উল্লেখ কৰা হৈছে 2025 চনৰ 1 অক্টোবৰৰ পৰা অসম চৰকাৰে তেওঁলোকক এটিসিএল টি গাৰ্ডেনাৰ সমূহক অসম চৰকাৰে 250 টকাকে প্ৰতিদিনে 250 টকাকে পে কৰিব বুলি অৰ্থাৎ যেটো নোটিফাইড ওয়েজেস হয় হেতু 250 টকাকে পে কৰিব বুলি ইয়াতে কোৱা হৈছে আৰু এখিনি আছিল আমাৰ আজি ডিসকাস কৰিবলগীয়া অসম কেবিনেটৰ মেইন ডিসিশন সমূহ ইয়াৰ আগতেও এটা অসম কেবিনেটৰ ওপৰত ক্লাস কৰিছিলো আপোনালোকে যদি চোৱা নাই 16 মেৰ আছিল কেবিনেট ডিসিশন
তো এই ডিচিশনবোৰ চালেও আমাৰ অসমৰ কাৰেণ্ট এফেয়াৰ্ছৰ বহুতখিনি কথা মানে আমি আপগ্ৰেড হৈ থাকিব পাৰো, বহুতখিনি কথা আমাৰ ক্লিয়াৰ হৈ থাকে। চ' আপোনালোকে এইখিনিতে শেষ কৰাৰ আগতে জনাই দিওঁ, আপোনালোকে ই কুঁহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে, ডেইলি কাৰেণ্ট এফেয়াৰ্ছসমূহ বিচাৰিলে, ই কুঁহিপাত টেলিগ্ৰাম চেনেলত জইন কৰি ল'ব। ক্লাছৰ PDF সমূহৰ কাৰণে আপোনালোকে GK with ৰিমঝিম মেম টেলিগ্ৰাম চেনেলটোত জইন কৰিব পাৰে। এনেকুৱা আৰু বিভিন্ন ক্লাছ লৈ আপোনালোকৰ মাজলৈ আহিম। আজি ইয়াতে এৰিছো। থেংক ইউ so much।